কিছুমান মানুহ আছে যি ভিৰ ভাৰ দেখিলে বা বহুত মানুহ দেখিলে ভয় কৰে বা লাজ কৰে, আনকমফৰ্টেবল অনুভৱ কৰে। কিবা অনুষ্ঠান এটাত বা বিয়া এখনলৈ যাবলৈ তেওঁলোকে আফচোচ কৰে বা লাজ অনুভৱ কৰে। তে আপুনিও যদি এনেকুৱা তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাওক। ইয়াত দুই ধৰণৰ মানুহ থাকে। এক ধৰণৰ মানুহ হৈছে যি স্বভাৱগতভাৱে লাজকুৰীয়া বা আফচোচ কৰে। তেওঁলোকৰ বেলেগ কোনো কাৰণ নাথাকে, তেওঁলোক জন্মৰে পৰা লাজকুৰীয়া স্বভাৱৰ, আৰু সেইবাবে তেওঁলোকে বেলেগ মানুহৰ লগত কথা পাতিবলৈ বা কিবা এটা অনুষ্ঠানলৈ যাবলৈ তেওঁলোকে লাজ অনুভৱ কৰে। আৰু এক শ্ৰেণীৰ মানুহ এনেকুৱা থাকে যাৰ কিবা বিশেষ কাৰণ থাকে, যেনে ধৰি লওক লাইফত একো কৰিব পৰা নাই, চাকৰি এটা পোৱা নাই, বা এতিয়ালৈকে বিয়া হোৱা নাই, বা পৰীক্ষাত ভাল ৰিজাল্ট কৰিব পৰা নাই। সেইবাবে তেওঁলোকে এটা আফচোচ অনুভৱ কৰে। জানোচা মানুহৰ ওচৰলৈ যাম বা কিবা এটা অনুষ্ঠানলৈ যাম আৰু তাত মানুহৰ মাজতে মোক সুধিব মানুহে আৰু মই কি উত্তৰ দিম। গতিকে তেওঁলোকে আফচোচ কৰে বা লাজ অনুভৱ কৰে। তে চাওক, প্ৰথম ধৰণৰ মানুহৰ বিষয়ে কৈ আছোঁ, যিসকল জন্মগতভাৱে লাজকুৰীয়া বা তেওঁলোকে কোনো কাৰণ নোহোৱাকৈ সংকোচ অনুভৱ কৰে। তে তেওঁলোকে নিজৰ মাজত কনফিডেঞ্চ আনিব লাগিব। তে এতিয়া মই ক'বলৈ যোৱা কথাটো যদি আপোনালোকে ফ'ল' কৰে, তেনেহ'লে আপোনালোকে মিনিটৰ ভিতৰতেই নিজৰ ভিতৰত কনফিডেঞ্চ আনিব পাৰিব। আৰু যিমানেই মানুহৰ ভিৰ নাথাকক কিয় বা যি অনুষ্ঠানেই নহওক কিয়, আপুনি তাত কেতিয়াও সংকোচ অনুভৱ নকৰিব। গতিকে মই কোৱা কথাটো মন দি শুনক আৰু আপোনালোকে ফ'ল' কৰক। মাত্ৰ মিনিটৰ ভিতৰতেই আপোনাৰ লাজ আৰু ভয় নোহোৱা হৈ যাব। তে যিমানেই মানুহৰ ভিৰ নহওক কিয়, যি চিটুৱেশ্যনেই নহওক কিয় বা যি অনুষ্ঠানেই নহওক কিয়, আপুনি একেবাৰে বিন্দাছ হিচাপে থাকক। আপুনি মনৰ মাজত সেই সময়ত এই কথাটোকে আনিব যে মই মোৰ মতে চলিম। মোক কোনোবাই চাই আছে, মোৰ বিষয়ে কিবা আলোচনা কৰি আছে, বা মোক লৈ কোনোবাই হাঁহি আছে, কিবা মন্তব্য দি আছে, মোৰ একো কথা নাই। মই কেৱল মোৰ মতে চলিম, বিন্দাছ চলিম। আপুনি এই কথাটো যদি এবাৰ আপোনাৰ মনৰ ভিতৰলৈ লৈ আহে, তেনেহ'লে সেই মুহূৰ্ততেই আপোনাৰ সকলো লাজ আৰু ভয় দূৰ হৈ যাব। আৰু এটা কথা চাওক যে আচলতে আপোনাক কোনো মানুহে লক্ষ্য কৰি নাথাকে, যিমানকৈ আপুনি নিজে ভাবি লয়। আপুনি ভাবি লয় যে মোক কোনোবাই চাই আছে বা মোৰ সন্মানহানি হ'ব, মই লাজ পাম। এই কথাটো আপুনি চিন্তা কৰাৰ বাবেই আপুনি নাৰ্ভাছ হয় আৰু আপুনি ভয় অনুভৱ কৰে, আৰু ইয়াৰ ফলত শেষত গৈ আপুনি লাজ পাব লগাই হয়। গতিকে আপুনি একেবাৰে মুকলিকৈ থাকক, মুকলি মনেৰে থাকক। মনৰ ভিতৰত এই কথাটোৱে আনক যে যোনে যি কয় কৈ থাকক, মই কেৱল মোৰ মতে চলিম বা মোৰ মতে থাকিম। আপুনি একেবাৰে নীলাজৰ দৰে থাকক, কাৰণ যেতিয়াই আপুনি বেছি লাজ কৰিব, বেছি চুচুক চামাক কৰি থাকিব, তেতিয়াই আপোনাৰ ওপৰত মানুহৰ চকু পৰিব। কাৰণ আপুনি যেতিয়া ভয় অনুভৱ কৰে বা আপুনি যেতিয়া লাজ অনুভৱ কৰে, তেতিয়া আপোনাৰ বডি লেংগুৱেজটোৱে বেলেগ হৈ যায়। আৰু আপোনাৰ বডি লেংগুৱেজ দেখিয়ে মানুহে গম পাই যায় যে আপুনি নাৰ্ভাছ অনুভৱ কৰিছে। গতিকে যেতিয়া আপুনি নিজকে এটা নীলাজ বুলি ভাবিব বা আপোনাৰ কোনো লাজ নাথাকিব, তেতিয়া আপোনাৰ বডি লেংগুৱেজো একেবাৰে নৰ্মেল হৈ থাকিব। আপুনি যিমান চুচুক চামাক কৰি থাকে, সিমানেই আপোনাক আপোনাৰ লগৰ ল'ৰা ছোৱালীয়ে মানুহৰ আগতেই অপমান কৰে বা লাজ দি থৈ যায়, আৰু আপুনি মনে মনে সহ্য কৰি থাকিব লগা হয়। কাৰণ আপোনাৰ বডি লেংগুৱেজেই আপুনি সেইদৰে বনাই লৈছে। আপুনি যদি মেজাং মুজুংকৈ থাকে, চুচুক চামাক কৰি থাকে, আপোনাক লাজ দিবলৈ বা ডাউন দিবলৈ চাবই। গতিকে আপুনি একেবাৰে বিন্দাছ হৈ থাকক, তেতিয়া আপোনাক কোনোবাই লাজ দিলেও আপুনি কনফিডেঞ্চত থাকিব পাৰিব, আপুনি লাজ অনুভৱ নকৰিব। দ্বিতীয়তে, সেইসকল মানুহ যিসকল মানুহৰ কিবা এটা নিৰ্দিষ্ট কাৰণ থাকে, যাৰ বাবে তেওঁলোকে মানুহৰ ওচৰলৈ যাব নিবিচাৰে বা কিবা অনুষ্ঠান আদিলৈ যাব নিবিচাৰে। তে চাওক, আপোনাৰ যিয়ে কাৰণ নাথাকক কিয়, যিয়ে সমস্যা নাথাকক কিয়, প্ৰথম কথা হ'ল যে আপুনি নিজকে সৰু বুলি বা দুৰ্বল বুলি কেতিয়াও নাভাবিব। আপুনি যদি কিবা এটা অনুষ্ঠানলৈ যায় বা আপুনি কোনোবা মানুহৰ ওচৰলৈ যায়, মানুহে আপোনাক হয়তো সুধিবও পাৰে যে আপোনাৰ সেই কাৰণটোক লৈ আপোনাক কিবা প্ৰশ্ন কৰিবও পাৰে। ইয়াক আপুনি নেগেটিভভাৱে নল'ব, কাৰণ মানুহজনে আপোনাৰ কিবা ভাল চিন্তা কৰিও আপোনাক সেই কথা সুধিব পাৰে। কাৰণ সকলোৰে ইণ্টেনশ্যন বেয়া নাথাকে। আৰু সুধিলেই যেনিবা আপোনাৰ কি ক্ষতি হ'ল, কেৱল আপুনি সঁচা কথাটো কওক।
যে আপুনি এইটো কিয় কৰিব পৰা নাই বা এতিয়ালৈকে আপুনি সফল কিয় হ'ব পৰা নাই, আপুনি সঁচা কথাটো ক'লেই হ'ল। ইয়াত আপোনাক লৈ কোনেও পিছত আলোচনা কৰি নাথাকে। গতিকে সঁচা কথা কওক, কনফিডেন্সত থাকক, আপোনাৰ কামখিনি কৰক আৰু ওলাই গুচি আহক। আপুনি আৰু ইমান ভাবি থকাৰ প্ৰয়োজন নাই। চাওক, যিমান আপুনি মূৰ তল কৰি থাকিব বা নিজকে দুৰ্বল বুলি ভাবিব, সৰু বুলি ভাবিব, সিমানেই আপোনাৰ মনত লাজ বা ভয় থাকিব। গতিকে নিজকে সৰু বুলি ভবাৰ কোনো যুক্তি নাই।